গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাই আছো। একেবাৰে এয়া ৰাতিপুৱাই টেঙা গছৰ কাষত টেঙা বিচাৰি ফুৰিছো। টেঙা লাগোতে দেখিছেনে একদম লমালমে লাগি আছে। এইফালে চাইডত চব খাই শেষ, কিন্তু মানে চব ইফালে আছে। আচলতে কি হ'ল, আজি মানে আমাৰ স্কুলৰ পৰা এক্সকাৰচনত ওলাইছে বাৰু। কাটি খালে এনেকে ভাত খাই গ'ল আকৌ বেছিকে পকিলে যে। আজি একেবাৰে স্কুল নিমাও ইমান যে টাইমত বাছখন আহিব, ইমান টাইমত আহিছে গুচি যাব, মই সঁচাকৈ ভবা নাছিলোঁ। টেঙাখিনি আনিলোঁ, কিন্তু চাওকচোন বাৰু স্কুলত মই কাকোৱে লগ নাপালোঁ। ফিল্ড এয়া খালী। মানে 7 বজাত টাইমটো দিয়া হৈছিলে। প্ৰত্যেকবাৰে কি হয় 7 বজাত বুলি ক'লে 7:30, 8টা এনেকুৱাই হয়, কিন্তু এইবাৰ যে ইমান টাইমলি গুচি যাব মই মানে একদমেই ভবা নাছিলোঁ। আছে কি নহওক, তেওঁলোকলৈ বুলি মৰমত আনিছিলোঁ, নাপালোহি। মই নাপালোগৈ বুলি মুনুৱে যিয়ে নাচি দেখুৱাইছে নহয়। এতিয়া এখেতৰ লগত চাহকাপ খাই লওঁ, এনেইতো লগত চাহ খাবলৈ নাপাওঁ। আজিৰ দিনটোত মানে চাহকাপ মিলিছে আৰু। এতিয়া খালি ভিডিঅ'টো নোচোৱাকৈ কোনোবাই ভাবি নল'ব যে মোৰ ষ্টাফটোৱে, মোৰ স্কুলখনে আজি মোক এৰি থৈ গ'ল। আচলতে আজি মোৰ যোৱাটো প্ৰগ্ৰেম নাছিলেই, কাৰণ কেলৈ এখেতৰ লগত মই যাব লাগিব ডিব্ৰুগড়। আৰু আপোনালোকক কৈ আছিলোঁ যে মোৰ কাণখনৰ এটা প্ৰব্লেম হৈ আছিলে। তো ডাক্তৰে মানে মোক বহুত বেছি হাই উৰুমি, বহুত বেছি হুলস্থুল বা যিকোনো প্ৰগ্ৰেমবিলাকত যে আপোনাৰ মিউজিক ছিষ্টেমবিলাক লগাই ধুম ধুমকৈ মাতটো বেছিকৈ আহে ন, সেই তেনেকুৱাবিলাকৰ পৰা আঁতৰি থাকিবলৈ কৈছে। সেইকাৰণেও মোৰ আজি মানে যোৱাটো নহ'ল। ফোন কৰিলোঁ, খুব জোকাইছে আৰু যাম বুলি বোলে এগৰাকী ওলাই আহিছিলে, এজনে কৈছে, কিন্তু বোলে নেপালেহি, এৰি থৈ আহিলোঁ, মানে এনেই কৈছে আৰু। তেনেকৈ দুইজনীয়ে লাগি ভাগি ৰন্ধা মেলাত লাগি গ'লোঁ, কাৰণ খাই বৈ আকৌ ডিব্ৰুগড়লৈ যাব লাগিব যে। ৰৈ থাকিলে মানে দেৰিহে হ'ব, আৰু ৰাতিপুৱা সময়খিনি চাগে আৰু আনদিনে ইমান বেছি সহায় কৰিবলৈ সময়ে নাপাওঁ। আজি মানে যিহেতু পাইছোঁ অকণমান সময়টো, সেইকাৰণে বোলো নাই কিবাকিবি কৰি মেলি দিওঁ। আৰু কোনোবা এজনীয়ে কাটি মেলি দিলে, এজনীয়ে ৰান্ধি থাকিলে অকণমান সোনকালো হয়। অকলে অকলে কৰি থাকিলে মানে হেল্পাৰ লগাই দিছে, লাগি গৈছোঁ আৰু। আগতে মাহেকে পষেকে খাৰ, টেঙা, টুকুচা এইবোৰ খাই থাকে। আজিকালি ল'ৰা ছোৱালীয়ে নাখায়। সিহঁতি মানে দেখিলেও এইটো বস্তু একদম মানে টেষ্ট নাইকিয়া বুলি ভাবে। আৰু বাবলু আহি পেলাই কৈ থৈ গৈছে আকৌ, দেখিয়ে হেনো খাবলৈ মন নাযায়। মই বোলো খাই চাবি, তাৰপিছত কবি। অমিতা খাৰ চাওক কি ধুনীয়া হৈছে। গুড মৰ্ণিং। পানী লৈ আছা, মুখ ধুলা। এইফালে শুকলতি আৰু শিঙি মাছ, এইফালে জ্বলা ভাজি, মানে কবি চবি পাতবিলাক যে ঠাৰিবিলাক আমি পেলাই নিদিওঁ, তেনেকৈ খাওঁ। এইফালে ফুলকবি মানে ঘৰৰ হয় যে আৰু ভাল লাগে খাবলৈ। এইফালে শিঙি মাছ ফ্ৰাই, আৰু এয়া হৈছে খাৰ, অমিতা খাৰ। এইটো চুইচ অফ কৰি দিয়া, কৈ দিয়া। পাৰিলে। এতিয়া আইতা ক'ত যাব? হস্পিটেল যাব, ডিব্ৰুগড় যাব। আমাৰ চেংনাঙৰ জোতা নাইকিয়া হৈছে। নাইকিয়া মানে কি আকৌ, ইমান সোনকালে ইমানখিনি কোনে আনিলে? হৰি কোনে আনিলে ইমানখিনি? মই এযোৰ লৈ যাওঁ, সেই হেৰি কৰি পেলাই জোতা এযোৰ আনিম তোমালৈ দেই। মই আকৌ নহ'লে জোখ নাপাওঁ নহয়, তোমালৈ জোতা এযোৰ লৈ আহিম। চব এনেকুৱা চেণ্ডেল আছে, আগৰ জোতাবোৰ সৰু হৈ থাকিলে আকৌ। আগতে চেংনাঙে কেনিবা গ'লে মই যাওঁ এনেকৈ আমনি কৰে। আজি যেনিবা ভগৱন্তৰ কৃপাত এতিয়ালৈকে বাৰু কোৱা নাই, ভালকৈ থাকিবা দেই, দেউতাক হস্পিটেলৰ পৰা আনোগৈ। নহয় হেৰি আকৌ কি কয়, ৰ'দৰ পোহৰত তুমি দেখা নাই। বাই, দুইজনী শুই থাকা, গৈ যোৱা। জুইচ লৈ আহিম দেই। হেৰা গাৰুটো ল'লানে? গাৰুটো নহ'লে মানে মানে এনেকৈ আউজিবলৈ অসুবিধা। আউজিবতো নোৱাৰে বাৰু এই পজিশ্যনটোত যে, সেইকাৰণে মানে এনেকৈ গাৰুটো এইখিনি সোমোৱাই ল'লে মানে তেতিয়া আৰু ভালকৈ যাব পাৰে। ডিব্ৰুগড়ৰ ডাক্তৰ কেইজনে এতিয়ালৈকে আমি যিকেইজনৰ লগত মানে চিকিৎসা কৰি আছোঁ, যিয়ে নহওক, বা কাণৰ হওক বা এখেতৰ অপাৰেশ্যনৰ ক্ষেত্ৰতে হওক বা কণমানিজনীৰ ক্ষেত্ৰতে হওক, যেতিয়াই নহওক ফোনটো কৰিলে মানে তেওঁলোকে ৰিচিভ কৰে। এইটো এটা খুব ভাল লাগে। আৰু যদি ৰিচিভ কৰিব পৰা নাই, কাৰণ বহুত কেইজনৰ এতিয়া যেনেকৈ চাৰ্জাৰী থাকে ন, চব সময়তো ৰিচিভ কৰিব নোৱাৰে, কিন্তু মেছেজ এটা যদি দি থোৱা হয়, তেতিয়া অন্ততঃ তেওঁলোকে মেছেজটো ৰিপ্লাই কৰে। সেইকাৰণে মানে ভাল লাগে। আৰু সেই তেনেকৈ মানে আজি তেওঁলোকে মাতি পঠালে। আগবেলাটো ক'লে মানে মেডিকেলত পাম বুলি ক'লে, পিছবেলা জেজেএমত, কিন্তু মানে আগবেলা আমি আকৌ নিজে সময় মিলাব নোৱাৰিলোঁ নহয়, কোনটো কিবাকিবি কাম আছিলে। ডিব্ৰুগড় পালোহি দেই, আজি একদম দিনে পোহৰে আহি পাইছোঁ। এইখন হৈছে জে মেমৰিয়েল। ব'লা, সেইদিনাখন এইফালে ধৰি আনিছিলোঁ, আজি এতিয়া দেখিছেনে নিজে খোজকাঢ়ি আহিছে।
আহি পালোঁহি আৰু এতিয়া ডাক্তৰৰ কাৰণে অপেক্ষা কৰি আছে। ডাক্তৰ অহা নাই, আহিব আৰু অলপমান পিছতে। অকণমান বহিছোঁ এতিয়া। দাদা আহি আছে আমাৰ, মানে হেৰি সোনকণক লৈ পেলাই বোলে ক'ৰবাত আহি আছিলে লাহোৱাললৈ। পিছত সি কৈছে গৈ আছোঁ দেই, আহি পাব চাগে অলপ পিছতে। ছাৰক লগ পালোঁ। এতিয়া কথা হ'ল কি, আমি ঘৰৰ পৰা ভাবি আহিছিলোঁ মানে আকৌ যাতে চিলাবলগীয়া নহওক, কিন্তু এতিয়া ডাক্তৰে চাই পেলাই কৈছে যে এতিয়া বোলে আকৌ চিলাব লাগিব। গতিকে ফাৰ্মাচীলৈ আহিছোঁ। এতিয়া ঔষধ কেইটামান দিছে তেখেতে লিখি, সেইকেইটা লৈ মেলি এতিয়া আকৌ অতিলৈ যাব লাগিব। সৎ ভাৱনাৰে যিবিলাকে ধৰক ভালকৈ কিবা এটা চিন্তা কৰি পেলাই ভগৱানক প্ৰাৰ্থনা কৰি কয়, এই মানুহৰ প্ৰাৰ্থনাত বোলে বহুত বেছি জোৰ আছে। সেইকাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব দেই। সেই 2025 চনৰ পৰা চিকিৎসা কৰি কৰি আহি 2026 চন সোমালে। আমি আশাহে কৰিব পাৰোঁ এইবাৰ 2026 চনটো আহিছে আৰু আমাৰ আৰু একো নহয় দেই। কিন্তু ভগৱানে যাৰ জীৱনত যেনেকৈ লিখি থৈছে আচলতে তেনেকৈ হয়। মাত্ৰ কৰ্তব্যবোৰ কৰিব লাগে। এইফালে জেকেট নিব আহিলোঁ গাড়ীৰ পৰা। ময়ো সেই চুৱেটাৰটো পিন্ধা নাছিলোঁ যে, এইবিলাক লৈ আহিছিলোঁ। জানো আৰু দেৰিটো হ'বই, ঠাণ্ডা লাগিব। এতিয়া তেওঁ সেই ভিতৰত মানে ঠাণ্ডা লাগিছে, মই বোলো লৈ আহোঁগৈ ৰ'বা। ভাল হওক, সুস্থ হওক, আমিও তাকে কামনা কৰিছোঁ। মোৰ অনুৰাগী হয় দেই, তেখেতৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈ গৈছিলে, আজি আহিছে চেকআপত। তাকে হঠাৎ লগ পালোঁ। সেইফালে বায়েক, এইফালে তেখেতৰ জীয়েক। বহুত ভাল লাগিলে দেই। ভাল হওক, সোনকালে ভাল হওক। ঠিক আছে, ঠিক আছে। অঁ ঠিক আছে, বাই বাই। সেই কাপোৰ কানি লৈ পেলাই আপোনজনক অতীত সোমোৱাই এনেকৈ ৰৈ থকাৰ যিটো অনুভৱ, সেইটো এই মুহূৰ্তত এনেকুৱা সময়ত ৰৈ থকা মানুহেহে বুজি পাব। চাওকচোন, বাৰে বাৰে পতা চিঙা, বাৰে বাৰে চিলাই, কিমান কি কৰিম। সেইটো দাদা আহি পালেহি। এই মাত্ৰ উলিয়াই দিছে আকৌ। কি চুৱেটাৰটো এতিয়া নাই অনা নেকি? গাড়ীত আছে, সেইফালে দৰৱ লৈ আছে। আপোনালোকে চাগে এখেতক দেখোঁতেতো বহুত ভালেই দেখিছে ন। মতা মানুহ হয়, যিমান দুখ কষ্ট হ'লেও সেইখিনি লুকুৱাব জানে। আজি এতিয়া তেওঁক এনাস্থেচিয়া আকৌ দিব লগা হৈছে। তেওঁ কৈছে 4-5 ঠাইত খুচিব লগা হৈছে। তাৰমানে ডাক্তৰজনৰ ভুল নাই দেই, সেইটোক আপোনালোকে ভুল ভাবি নল'ব আকৌ। মানে তেনেকৈ বেজি দিব লগা হৈছে চিলাবৰ কাৰণে। গতিকে ভাবকচোন কিমান কষ্ট সহ্য কৰিব লগা হৈছে। এই ফেচিলিটি সদায় পাবা নি? তোমাৰ আজিহে এই ফেচিলিটি আছে, জোতা পিন্ধাই দিয়া, চবেই ধুনীয়াকৈ আপডাল কৰি দিয়া, হয় নাই? শুনটো এইটো অৰ্ডাৰ নাথাকিব নহয়। একদম হাউলা হাউলি নকৰিবা দেই, একদম তেনেকৈ থাকা। সেই দুজাতৰ দুপাত লৈ লোৱা, নহ'লে সেয়া দুজাতৰ দুপাত লৈ লোৱা। বেয়া নালাগে নহয়, ধুনীয়া লাগিব। ভাল লাগিছে। এতিয়া আমি আহি পেলাই পালোহি মৰাণ। একচুৱেলি এখেতৰো সেই জোতা নাছিলে, ফৰ্মেল জোতাযোৰ চব মতে ভাল নালাগে। গতিকে বোলো নাই, এনেকুৱা এযোৰ জোতা তেওঁকো কিনি দিওঁ। আৰু ময়ো চাওকচোন সেই সেৱাই চেণ্ডেল নিচিনা এযোৰ পিন্ধি পিনে ডিব্ৰুগড় পালোগৈ। এযোৰ কিনিম বুলি ভাবিও মানে কিনাই হোৱা নাছিলে, সেয়া ল'লোঁ। তাৰপিছত আমাৰ চেংনাঙৰ কাৰণে এইফালে এইযোৰ, এইফালে এইযোৰ, আৰু এযোৰ সোনটোৱে চইচ কৰিছিলে, ক'ত থ'লে জানো, ইয়াত আছে ন। এইফালে এইযোৰ। ঠাণ্ডা বেছি হৈছে আচলতে, সেইকাৰণে ভাবিলোঁ আৰু তাইৰ কাৰণে এনেকৈ লৈ লওঁ বুলি। আৰু কেতিয়াবা অকণমান ষ্টাইলিছযোৰ ভাল লাগে ন, সেইকাৰণে মোৰ মানে বহুত বেছি ভাল লাগিলে, এইযোৰ লৈ লৈছোঁ। আমি আহিলোঁ আকৌ, দেউতা আহিলে, দেউতা আকৌ ফিজ দিলে নহয়। শুন, আকৌ দেউতাক ফিজ দিলে নহয়, আকৌ চিলাই। ঐ কিমান কটাকৈ কাটি থাকিব। কৈছোঁ আৰু মতা মানুহ বুলিহে এখন ধৈৰ্য সহকাৰে আহিছে, কোজাটো হৈ আহিছোঁ। ঐ একো নকৰিবা ব'লা, জোতা মুনো চোৱা। এই নল'বা 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 নল'বা, শুনে এনেকৈ নল'বা, নেলাগে নেলাগে, ধুই ল'বা ব'লা, হাত চাত ধুই লোৱাগৈ। অঁ শুন, তোমাৰ নতুন জোতা আনিছোঁ ৰ'বা। কেনেকৈ গম পালে? অঁ মোক কলিজা, নতুন জোতা আনিছোঁ ৰ'বা দেই। একদম গুণ্ডি নিচিনাকৈ যোৱা, তেতিয়াহে হ'ব। অ' তিলু জেগা আছাহে নি? দেখুৱাই দিয়া কেনেকুৱা। ৱাও ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে দেই। কিমান ভাল পায় নহয় নতুন বস্তু আনিলে, ইযোৰ দেখুৱাইছে, সিযোৰ দেখুৱাইছে। আমাৰ দেখা যায় কালি
বেলেগ লাগিছে নে ঢেৰ জোতা পাই গলা ঢেৰ মজা মজা আহি পেলাই ঘৰ পালোহি কৈছে আপোনালোকক আৰু দুখটো অন্তৰত থাকে কিন্তু দুখটোতো এতিয়া কলিজা ফালি আপোনালোকক দেখুৱাব নোৱাৰো আৰু প্ৰয়োজনীয় বস্তুবোৰ কিনিব লাগিব বিশ্বাস কৰা তাই মানে এনেকুৱা জোতাই নাছিলে কালি সিহঁতি ৰাতি প্ৰগ্ৰাম চাব গৈছে মই দুইটাকে গালি পাৰিছো তহঁতি বোলে কেনেকুৱা মান দেউতা কো ছোৱালীজনীৰ কাৰণে জোতা এযোৰ অনা নাই জোতা নেপালো জোতা নেপালে শুনিলে শিমলুগুৰিতো বিচাৰিছিলো মৰাণতো বিচাৰিছিলো জোতাই নহয় আচলতে কাহিনী সেইখিনিতে সেইকাৰণে আনিলো মানে কাৰণ ঘৰতো পিন্ধিব লাগে ইমান বেছি ঠাণ্ডা হৈছে পিন্ধিবতো লাগিবই ন আৰু এযোৰ এযোৰকে চাই থাকোঁতে ভাবিলো নাই তিনযোৰ লৈ যাওঁ আৰু এযোৰ পিছে মোৰ চইছে মানে মই ভাবিলো এনেকুৱা এযোৰ খুব পিন্ধাব মন গৈ আছিলে বাকী এয়া আৰু সমস্যাখিনি কথা গম পালেই অথনি আপোনালোকক ক'লো নে নক'লো নিজে পাহৰি থাকিলোঁ একচুৱেলি মানে কি হ'ল যোৱা 13 ডিচেম্বৰত এখন এখেতৰ মানে লাইফমাৰ কি হয় লাইফমাৰ হয় যোৱা 13 ডিচেম্বৰত লাইফমাৰ যিটো মানে এখেতৰ অপাৰেশ্যন হৈছিলে চাৰ্জাৰী হৈছিলে পিঠিত তাৰপিছত 26 তাৰিখে আকৌ ডিব্ৰুগড়লৈ যাব লগা হ'ল কিন্তু কিছু কিছু প্ৰব্লেমৰ কাৰণে সেইটো মানে কি হ'ল অকণমান পকি যোৱাৰ নিচিনা হৈছিলে সেইকাৰণে চিলাইটো খুলি দিয়াৰ পিছত মানে ফাট খাই থাকিলে তাৰপিছত আকৌ লেয়াৰটো কাটি দিলে যথেষ্টখিনি কষ্ট হৈছে এইখিনি জেগাতে হতা চিঙা মানে কিমান একেডোখৰ জেগাতে আজি মানে আকৌ মাতিছিলে ডাক্তৰে গ'লো আমি কৈছিলোঁ যে নিচিলালেও হ'ব নেকি কিন্তু তেখেতসকলে চাই পেলাই ক'লে যে নিচিলালে বহুত বেয়া কথা হ'ব এইটো মানে সোনকালে নুশুকাব সেইকাৰণে আকৌ চিলাব লাগিব গতিকে আজি আকৌ এনাস্থেচিয়া দি তেওঁক চিলাই মেলি তেনেকৈ আনিব লগা হৈছে তো যিখিনি আপোনালোকে দেখি আছে আচলতে সেইখিনিয়ে কিন্তু কিছুমান কথা নেদেখাকৈ বুকুৰ মাজত থাকি যায় আপোনালোকে মাথো আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিছেও বহুতে কমেণ্ট কৰিছে আৰু বহুতে কমেণ্টত সুধিছে কিন্তু এজন এজনকৈ মই ৰিপ্লাই কৰিব পৰা নাই তাৰ কাৰণে বেয়া চেয়া নাপাব আজিলৈ ভিডিঅ'টো সামৰি দিওঁ সুখলৈ আহি ঘৰ পালোহি বাই বাই দেহা বাই বাই দিয়া চুবলৈ দি দিয়া ভালকৈ দিয়া মোক